হাই গুড মৰ্ণিং সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এখন ঠাইত যাব ওলাইছোঁ। এইখন হৈছে আপোনাৰ অসমৰ বিখ্যাত মায়ং। তাতে কিছু দৃশ্য আপোনালোকক দেখাব চেষ্টা কৰিম। আপোনালোকেতো জানে মায়ঙৰ বিষয়ে, মায়ং কিমান বিখ্যাত অসমততো ক'বই নালাগে, আপোনালোকক জনাব নালাগে কিমান বিখ্যাত হয়, কি বস্তু কি হয়। আমিতো সৰুৰ পৰা শুনিয়ে আহিছোঁ যে মায়ঙত কি হয়। তাৰে অকণমান ভিডিঅ' ক্লিপ আপোনালোকক দেখাব চেষ্টা কৰিম। ভালে ভালে শ্বেয়াৰ কৰি দিব বা লাইক কমেণ্ট চিয়'ৰ কৰি দিব আপোনালোকে। ভাবিছোঁ আপোনালোকে নিশ্চয় ভিডিঅ'খন ভাল পাব বুলি আশা ৰাখিছোঁ। আৰু এতিয়া বলক মোৰ লগতে মায়ং। গৈ থাকোঁতে এখন দলং দেখি পালোঁ, য'ত নেকি এইখন নদী ব্ৰহ্মপুত্ৰলৈকে ওলাই যায়। এইফালে ব্ৰহ্মপুত্ৰখন আছে, আপোনালোকে চাই পাইছে চাগে কিমান ধুনীয়া। সেইটো কাৰণে অলপ ৰখি দিলোঁ ইয়াতে, দলংখন চাইছোঁ নদী। আৰু ফাইনেলি আহি পালোঁ মায়ং। এখন মায়ঙৰ পাহাৰ চাওক, মায়ং কিমান ধুনীয়া, কিমান বহুত ওপৰলৈকে আছে বস্তু। তাকে এতিয়া পাৰ্মিশ্যনটো লওঁ, আমি যাওঁ এতিয়া আগত গাঁৱৰ ভিতৰত আৰু পাহাৰৰ ভিতৰত। বলক চাই থাকিব আপোনালোকে। কি ধুনীয়া জেগা চাওক। ইমান চফা, মজা লাগিছে কিন্তু আজি দে। মই ক'ত সোমাই আছোঁ আপোনালোকক দেখাম। এটা বস্তু দেখাম আপোনালোক চাব। মায়ঙৰ খেতি, মায়ঙত কি খেতি হয় চাওক। ৱেইট জাষ্ট ৱেইট। মই নিজে আচৰিত পাইছোঁ, ইমান সৌন্দৰ্য, ইমান পাহাৰৰ ওচৰত, পাহাৰৰ কাষত। বাপৰে বাপ, দিছ ইজ দ্য ভিউ। এইখন সৰিয়হ খেতি চাওক আপোনালোকে, গোটেই সৰিয়হ এইকেইটা মানে আমাৰ দাদা এজনৰ হয় গোটেইভাগ, সিহঁতে খেতি কৰিব দিছে গাঁৱত। তাকে বোলো এবাৰ চাব আহিলোঁ আমি, দাদা আৰু মই। ইমান মানে আছে 3 পুৰা 4 পুৰামান হ'ব, এই আগলৈকে আছে। আৰু যেতিয়া সি ফুল ফুলিব মানে বেছি ধুনীয়া দেখিলে হয়। এতিয়া ফুল চুল নাই আৰু, এতিয়া ফুল ছিজন গ'ল চাগে। মইতো ইমান গম নাপাওঁ এইবোৰ খেতিৰ বিষয়ে, আপোনালোকক দেখাব চেষ্টা কৰিছোঁ অলপ। এইকণ পথাৰ চাওক, এইকণ কি খেতি হয় বাৰু। মোৰ মতেতো এইকণ সেই কি বুলি কয়, পাহৰি গৈছোঁ কি নাম আছিলে এইটো, কি খেতি বুলি কৈছিলে, বড়ো খেতি কৈ আছে এইটো, বড়ো খেতি আই থিংক, মোৰ মতে এনেকুৱা হ'ব। আপোনালোকে কমেণ্টত জনাবচোন এইটো কি খেতি হয়। এইটো ছিজনৰ যি খেতি মই আজি দেখিছোঁ মানে বহুত দিন আগতে চাইছোঁ, কিন্তু নামটো নাজানো। এইটো বহুত দিনৰ মূৰত চাইছোঁ মানে এইটো খেতি। মোৰ মতে এইটো বড়ো খেতি হ'ব চাগে, বড়ো খেতি বুলি ক'ৰবাত শুনিছিলোঁ মই। এইটো সৰিয়হকেইটা চাওক কিমান ধুনীয়া হৈ আছে। পাহাৰৰ কাষত আৰু এনেকুৱা সৌন্দৰ্য, এনেকুৱা লোকেশ্যনততো পালেতো মই যাবই মন নাযাব, ইমান ধুনীয়া ঠাইত। আগতে বোলে ইয়াতে অসমীয়া চিনেমা এলবাম বহুত আকাশ টিলিঙতে আহি শ্বুটিং কৰিছে বোলে এইখন ঠাইত। হয়তো ইমান ধুনীয়া যে আহিব সিহঁতে। এলবাম যিমান 2009, 10, 11 এই টাইপত যে বহুত ওলাইছিলে যে, সেইকেইটা যিমান এলবাম আহিছিলে সেইখিনি ঠাই শ্বুটিং কৰা বোলে। সেইখিনি ইয়াৰ পৰা শ্বুটিং কৰি আমি যে পাহাৰ দেখা পাইছিলোঁ সেইকেইটাই আছিলে মানে মেইনলি। আৰু কি আৰু সেইকেইটা আৰু এতিয়া অলপ ওলাব চেষ্টা কৰিম আমি। এইখনো এতিয়া আৰম্ভ কৰিছে নেকি খেতি কৰা, নাই খেতি ৰুব লৈছে মানে। গুৱাহাটীৰ নিচেই কাষত ইমান ধুনীয়া গাঁও এখন যে আছে, মইতো জনাই নাছিলোঁ। মই জানিলেতো প্ৰত্যেক সপ্তাহে আহিলোঁ ইয়াতে। এইটো চ' বিউটিফুল না, বহুত ভাল লাগিছে কিন্তু ইয়াত আহি। মনটো হালকা হৈছে মানে একদম। গাড়ী মটৰৰ ভিতৰত এইকণ হুলস্থুলবোৰৰ পৰা বাহিৰত আজি প্ৰথম আহিছোঁ যে বহুত দিনৰ মূৰত, ইমান মনটো ভাল লাগিছে। অ' মাই গড,
তাকে বোলো ময়ো নিজকে অলপ দেখাব চেষ্টা কৰিম অলপ মই মোৰ ড্ৰেছ আপ আজি কেনেকৈ ৰাতিপুৱা কৰিছিলোঁ মানে এনেকৈ পিন্ধি আহিছিলোঁ মই এনেই কাম নাইতো সেইটো কাৰণে দেখাব খুজিছোঁ অলপ কেনেকৈ লাগিছে বাৰু আপোনালোকে কমেণ্টত জনাবচোন আউটফিট মই ব্লেক ল'বাৰ মেইনলি কিন্তু ব্ৰাউন জেকেটটো কি ভাবি ল'লোঁ মই নিজে মানে কিবাকৈ ল'লোঁ আৰু মই কিন্তু আই লাভ ব্লেক যিকোনো বস্তুৱে মোক ব্লেক ভাল লাগে ড্ৰেছ হওক বা যিকোনো পথাৰৰ পৰা ওলালোঁ আমি তাৰপিছত দাদা এজনে আমাৰ লগত গৈছিলে ইয়াৰে গাঁৱৰে হয় দেখাইছিলে পথাৰখন তাতে সি ঘৰত মাতি চাহ তাহ খোৱালে চিৰা তিৰা খোৱালে পিঠা চিঠা খোৱালে আমি তাৰপৰা ওলাই গৈছোঁ গাঁওখন কিন্তু বহুত ধুনীয়া লাগিলে আপোনালোকক কেনেকৈ লাগিলে কমেণ্টত জনাব মোক মোৰতো কিন্তু বহুত বিৰাট ভাল লাগিলে গুৱাহাটীৰ নিশ্চয় কাষত থকা ইমান ধুনীয়া গাঁও এখন যে আছে আচৰিত পাইছোঁ ইমান চফা গাঁওবোৰ মানে ক্লিন মানে এনেকৈ হ'ব লাগে গাঁও ইমান যে ধুনীয়া দেখা পালোঁ গাঁও তো মানে এই ৰাস্তাবোৰ যে নিজৰ মানে ঘৰৰ চোতালৰ দৰে সাৰি ৰাখি দিয়ে সিহঁতে ইমানে চফা যাওঁতে এনেকৈ ৰাস্তাত কেৰম খেলা দেখিলোঁ ময়ো সোমালোঁ এপাক খেলিম বুলি এবাৰমান খেলি দিলোঁ এই ভাইদেৱে বহুত ভালকৈ মোক ক'লে এবাৰ খেলিব বুলি তাকে খেলি দিলোঁ তাৰপিছত আৰু এয়াই আৰু আজিৰ ভিডিঅ' আমি আকৌ ঘৰলৈ বুলি ওলাইছোঁ টাটা বাই বাই আপোনালোকে ভালে থাকক বাই বাই